My dear viewers and learners, welcome, নমস্কাৰ। ক্লাছ 4 ইংলিছ ব্লুচুম 2 লেচন 2 ইয়াৰ আগৰ ভিডিঅ'ত 42 পেজলৈকে বুজাইছিল। এই ভিডিঅ'ত আমি 43 পেজলৈ শিকিম। ইয়াছে লেটছ লুক এট দ্য টেবুল বিলো এণ্ড ৰিড দ্য এক্সাম্পলছ। ইয়াত পাৰ্চন দিছে আই, ইউ, হি, চি, উই, দে। ইয়াত পজিটিভ প্ৰনাউনবিলাক যেনেকৈ আইটো কি হ'ব মাইন, ইউটো কি হ'ব ইউৰ্ছ, হিটো কি হ'ব হিজ, চিটো হ'ব হাৰ্ছ, উইটো আৱাৰ্ছ, দেটো দেয়াৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো মুখস্থ কৰি ল'বা। এতিয়া এক্সাম্পল দিছে দিছ ফ্ৰক ইজ মাইন, এইটো মোৰ ফ্ৰক। ইজ দিছ ফ্ৰক ইউৰ্ছ, এইটো তোমাৰ ফ্ৰক। ডেট ইজ হিজ মাইক্ৰফোন, হয়তো তোমাৰ মাইক্ৰফোন, হয়তো তাৰ মাইক্ৰফোন। ডেট মেখেলা চাদৰ ইজ হাৰ্ছ, মেখেলা চাদৰটো তেওঁৰ। দিছ প্লেগ্ৰাউণ্ড ইজ আৱাৰ্ছ, এই খেলপথাৰখন আমাৰ। দিছ এগছ আৰ দেয়াৰ্ছ, এই কণীবোৰ তেওঁলোকৰ। এতিয়া দিছে 13B, নাও ফিল ইন দ্য ব্লেংক উইথ দ্য এপ্ৰপ্ৰিয়েট পজিটিভ প্ৰনাউন। পজিটিভ প্ৰনাউন দি এইবিলাক সম্পূৰ্ণ কৰিছে। দিছ বুক বিলংছ টু মি, ইট ইজ, এইটো মি আছে মানে আইৰ, তেনে এইটো পজিটিভ প্ৰনাউন কি হ'ব মাইন। ডেট ইজ ৰিনাছ স্কাৰ্ট, ইট ইজ হাৰ্ছ। উই হেভ এ ডগ কল্ড ব্ৰুনো, দ্য ডগ ইজ আৱাৰ্ছ, আমাৰ উই আছে না। These toys belong to you, they are yours. This pencil case belongs to Rupam, it is his. Let's read this sentence. Anumahi or Mekhla Sadar. Rupa liked watching the Konijus. The announcer did not play the match. The villagers gathered at the fair. Rupa did not know the rules of the game. They are not ready to go to the school. We have seen that the above sentence tell us about something or provide information about a person, place, thing, or an idea, etc. These types of sentences are called a declarative sentence. This sentence end with a full stop. মানে এনেধৰণৰ বাক্য কি বুলি কোৱা হয় ডিক্লেৰেটিভ সেন্টেন্স। ডিক্লেৰেটিভ সেন্টেন্স অৰ্থাৎ এছাৰ্টিভ সেন্টেন্স, এছাৰ্টিভ বুলিও কয়। তাৰমানে এইবিলাকে কি কৰিছে আমাক কিছুমান ইনফৰমেশ্যন দিছে কোনো ব্যক্তি বা কোনো ঠাই বা কোনো বস্তু বা কোনো আইডিয়াৰ বিষয়ে। নাও লেটছ গ্ৰুপ দ্য এবাভ সেন্টেন্স ইনটু টু গ্ৰুপছ, এফাৰ্মেটিভ সেন্টেন্স আৰু নেগেটিভ সেন্টেন্স। তাৰমানে যি বাক্যবিলাক আছিলে ডিক্লেৰেটিভ বা এছাৰ্টিভ, এইবিলাক আমি এফাৰ্মেটিভ আৰু নেগেটিভত গ্ৰুপ কৰিব লাগে। এফাৰ্মেটিভ মানে হা বোধক, নেগেটিভ মানে না বোধক। অনুমাহে ওৰ এ পেয়াৰ অফ মেখেলা চাদৰ, এইটো কি হ'ব এফাৰ্মেটিভ। Rupa liked watching the game of Konijus, এইটো এফাৰ্মেটিভ। The villagers gathered at the fair, এইটো এফাৰ্মেটিভ। আৰু the announcer did not play the match, এইটো কি হ'ব নেগেটিভ। নট আছে, নট থাকিলে নেগেটিভ। Rupa did not know the rules of the game, ইয়াত নট আছে নেগেটিভ। They are not ready to go to the school, এইটো নট আছে, এইটো কি বুলি কয় নেগেটিভ। Affirmative sentence that asserts something and a negative sentence negates something, মানে এইটো এফাৰ্মেটিভ হাবোধক আৰু নেগেটিভ হ'ল নাবোধক। নেগেটিভ সেন্টেন্স ইউজেছ দ্য ৱাৰ্ড নট, নেগেটিভ সেন্টেন্স নটটো থাকিবই টু এক্সপ্ৰেছ নেগেশ্যন। নাও লেটছ এড নট টু দ্য ফলোইং এফাৰ্মেটিভ সেন্টেন্সেছ এণ্ড চেঞ্জিং দেম ইনটু নেগেটিভ। আমি এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰিব লাগিব। 1 example, তো ৰূপা ইজ হেপি, এইটো কি হ'ব ৰূপা ইজ নট হেপি। শ্বি ইজ ৱাচিং এ গেম, এইটো কি হ'ব শ্বি ইজ নট ৱাচিং এ গেম। They are playing a traditional game, এটা হ'ব they are not playing a traditional game. She is holding a red balloon, এটা কি হ'ব she is not holding a red balloon. Anumahi is smiling, এটা কি হ'ব Anumahi is not smiling. মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটা কথা মন কৰিছেনে, এই যে ৰূপা ইজ হেপি নেগেটিভ যেতিয়া কৰিব হয়, এই যে ভাৰ্বটো থাকে যে এই ভাৰ্বটোৰ পিছত নট দিলে হৈ যায়। যেনেকৈ এইটো ইজৰ পিছত নট হ'ব, ইজৰ পিছত নট হ'ব, এইটো আৰৰ পিছত নট হ'ব, এইটো ইজৰ পিছত নট হ'ব, এইটো ইজৰ পিছত নট হ'ব, তেতিয়া নেগেটিভ হৈ যাব। 14C, নাও লেটছ ৰিড দ্য ফলোইং সেন্টেন্সেছ এণ্ড গ্ৰুপ দেম ইনটু টু কেটেগৰিজ। এতিয়া আমি এই বাক্যবিলাক পঢ়ি দুটা ভাগত ভগাব লাগে। দ্য এনাউন্সাৰ ডিড নট প্লে দ্য মেচ, এইটো নট আছে, এইটো কি হ'ব নেগেটিভ। আই লাভ গোয়িং টু দ্য ফেয়াৰ, এইটো কি হ'ব এফাৰ্মেটিভ। উই আৰ নট গোয়িং টু দ্য ফেয়াৰ, এইটো কি হ'ব নেগেটিভ, নট আছে। শ্বি ইজ মাই ফ্ৰেণ্ড, এইটো হ'ব এফাৰ্মেটিভ। দে আৰ ৱাচিং দ্য গেম, এইটো হ'ব এফাৰ্মেটিভ।
ইয়াত দিছে ৰিড দিছ চেণ্টেন্স এণ্ড নোট দ্য ফাংচন দে পাৰফৰ্ম। চিট ডাউন অনু, ক্ল'জ দ্য ডোৰ, ডু নট ৰান অন দ্য বিজি ৰোড, এইবিলাক হ'ল অৰ্ডাৰ, মানে আদেশ বুজায়, আদেশ। এইবিলাক ইম্পাৰেটিভ চেণ্টেন্স হয়। প্লিজ গিভ মি এ পেন, কাইণ্ডলি লেণ্ড মি দ্য আমব্ৰেলা, এইবিলাক হ'ল ৰিকুৱেষ্ট, মানে অনুৰোধ বুজাইছে। টাৰ্ণ অফ দ্য লাইট হোৱেন ইউ লিভ, pour some juice into the glass, এইবিলাক ইনষ্ট্ৰাকশ্যন, নিৰ্দেশ বুজাইছে। বি কাইণ্ড টু আদাৰ্ছ, নেভাৰ গিভ আপ ইউৰ ড্ৰিমছ, এইবিলাক কি হ'ল এডভাইচ বুজাইছে, উপদেশ। These sentences give order or make a request or give advice and instruction, they are called imperative sentences. যিবিলাক বাক্যে আদেশ, উপদেশ, অনুৰোধ, নিৰ্দেশ বুজায় সেইবোৰ বাক্যক কি বুলি কোৱা হয়? ইম্পাৰেটিভ চেণ্টেন্স। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া 4ৰ্থ শ্ৰেণীত পঢ়িছা, যিহেতু কিছুমান কথা তোমালোকে জানিব লাগিব। এফাৰ্মেটিভটো নেগেটিভ কৰিব হ'লে আমি কিছুমান অক্সিলাৰী ভাৰ্ব আছে, আমি অক্সিলাৰী ভাৰ্ব 24টা আছে, মই ইয়াত কেইটামান লিখিছোঁ, তোমালোকে এইকেইটা শিকি লোৱা। পৰৱৰ্তী ভিডিঅ'ত বাকীকেইটা মই লিখি দিম আকৌ। এম, ইজ, আৰ, ৱাজ, ৱেৰ, শ্বেল, উইল, কেন, মে, কুড, উড, মাইট, শুড, এনেধৰণে আৰু টোটেল 24টা ভাৰ্ব আছে আৰু আছে। তো এনেধৰণে যদি অক্সিলাৰী ভাৰ্ব থাকে তেতিয়াহ'লে সেই অক্সিলাৰী ভাৰ্বৰ পিছত নট দিলেই নেগেটিভ হৈ যায়। যেনেকৈ হি ইজ ৰিডিং এ বুক, এইটোতো ছাবজেক্ট, এইটো নাই। অক্সিলাৰী ভাৰ্বটো ইজ আছে নহয়, ইজটো এইদৰে লিখিম, তাৰপিছত আমি কি দি দিব লাগিব? নট এটা দি দিম, এনঅ'টি নট, তাৰপিছত যি আছে তাকে বহাই দিম, নেগেটিভ হৈ যাব বাক্যটো। ৰিডিং এ বুক। এতিয়া পিছৰ বাক্যটো মন কৰা, চি কেন স্পীক ইংলিছ, এই কেনটোতো আছে ভাৰ্বটো, অক্সিলাৰী ভাৰ্ব জানিলে আমি কি কৰিম? ছাবজেক্টটো লিখিম, কেন লিখিম নহয়, কেনৰ পিছত আমি কি দি দিম? নট, তাৰপিছত যি আছে তাকে বহাই দিম, নেগেটিভ হৈ যাব বাক্যটো। আজিৰ ভিডিঅ'টোত এইখিনি বুজালোঁ। পিছৰ ভিডিঅ'ত এফাৰ্মেটিভৰ পৰা নেগেটিভলৈ প্ৰেজেণ্ট টেন্সৰ বাক্য, পাষ্ট টেন্সৰ বাক্য কিদৰে কৰা হয় সেইটো বুজাবলৈ যত্ন কৰা। থেংক ইউ ছ' মাছ।